নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সৰ্বশিক্ষা অভিযানৰ বিষয়ে সৰ্বশিক্ষা অভিযান কেতিয়া লঞ্চ কৰা হল ইয়াৰ কি মূল উদ্দেশ্য এই সকলোবিলাক আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চোৱা নাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাৰ পৰা আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে সো অলৰেডি আমি আলোচনা কৰিছিলো ইউনিভাৰ্সেলাইজেশন অফ এডুকেশন ৰাইট টু এডুকেশন এবিলা সকলো আমি আলোচনা অলৰেডি কৰা হৈছে গতিকে ইউনিভাৰ্সেলাইজেশন অফ এলিমেন্টাৰী এডুকেশন বা প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ তাত আমি পাইছিলো যে 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলক ফ্ৰী আৰু কম্পালসৰি এডুকেশন দিব লাগিব গতিকে ইয়াৰ বাবে তেওঁলোকে ৰাইট টু এডুকেশন বনোৱা হল বিভিন্ন এক্ট বনোৱা হল তাৰ লগতে সৰ্বশিক্ষা অভিযানৰ কথাও ইয়াতে জড়িত হৈ আছে কাৰণ 6 পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীসকলক স্কুললৈ অনাৰ বাবে তেওঁলোকে সৰ্বশিক্ষা অভিযান এই আঁচনিখন লঞ্চ কৰিছিলে গতিকে এই আঁচনিখনৰ বিষয়ে আজি আমি আলোচনা কৰিম প্ৰথমতে আমি ইয়াৰ পৰিচয়টো লৈছো সো লাৰ্জেষ্ট এভাৰ এডুকেশনাল প্ৰগ্ৰাম লঞ্চ বাই GOI সো ইয়াৰ অৰ্থটো হৈছে যে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা লঞ্চ কৰা এখন সকলোতকৈ ডাঙৰ এখন এডুকেশনাল প্ৰগ্ৰাম আছিল বা এখন আঁচনি আছিল যিখন ভাৰত চৰকাৰে লঞ্চ কৰিছিলে সো ইট ওয়াজ স্টাৰ্টেড ইন 2002 গতিকে 2002 ত এখন স্টাৰ্ট কৰা হৈছিল বহুতো কিতাপত এখন 2000 চনৰ পৰা লঞ্চ কৰা হৈছে বুলি লিখা আছে গতিকে স্টাৰ্ট হৈছিল 2002 চনৰ পৰা The program was introduced by the former Indian Prime Minister Atal Bihari Vajpayee এটো আপোনালোকে মনত ৰাখিব যে former Prime Minister Atal Bihari Vajpayee সময়ছোৱাত এই প্ৰগ্ৰামখন লঞ্চ কৰা হৈছিল গতিকে সুধিব পাৰে কোনজন প্ৰাইম মিনিষ্টাৰৰ সময়ত এইখন লঞ্চ কৰা হৈছিল তেতিয়া লিখিব লাগিব Atal Bihari Vajpayee Next point likha ase to achieve the goal of universalization of elementary education in a time bound manner গতিকে অলবাগতে আপোনালোক কৈছে UEE এর বিষয় ইউনিভার্সালাইজেশন অফ এলিমেন্টারি এডুকেশন বা প্রাথমিক শিক্ষাৰ সাৰ্বজনীনকৰণ গতিকে এই উদ্দেশ্য যদি সফল হ'ব লাগে তাৰ বাবে সৰ্বশিক্ষা অভিযান তেওঁলোকে লঞ্চ কৰিছিল এটা টাইম দিয়া হৈছে এই সময়ৰ ভিতৰত যাতে 6 পৰা 14 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালী স্কুলত থাকে তাৰ বাবে তেওঁলোকে SSA বা সৰ্বশিক্ষা অভিযান লঞ্চ কৰিছিল তো এইখিনি আছিল ইয়াৰ পৰিচয় এতিয়া আমি আলোচনা কৰিম ইয়াৰ উদ্দেশ্যবিলাক কি আছিল বা ইয়াৰ লক্ষ্য কি আছিল এইমছ অফ SSA প্ৰথমটো উদ্দেশ্য বা লক্ষ্য আছিল all children of 6 to 14 years age group in school by 2003 গতিকে প্ৰথমটো তেওঁলোকে লক্ষ্য লৈছিল যে 6 পৰা 14 বছৰ বয়সৰ প্ৰতিজন ল'ৰা ছোৱালী যাতে স্কুলত থাকে 2003 চনৰ ভিতৰত হেতু তেওঁলোকে এইম লৈছিল গতিকে সৰ্বশিক্ষা অভিযানত তেওঁলোকে টাইম বাউন্ড লক্ষ্য লৈছিল যে ইমান সময়ৰ ভিতৰত এইখিনি কৰিব লাগিব বা ইমান চনৰ ভিতৰত এইখিনি কৰিব লাগিব তেনে ধৰণৰ তেওঁলোকে কিছুমান পৰিকল্পনা লৈছিল গতিকে 6 পৰা 14 বছৰ বয়সৰ প্ৰতিজন ল'ৰা ছোৱালী যাতে স্কুলত থাকে 2003 চনৰ ভিতৰত গতিকে তাৰ এটা লক্ষ্য লোৱা হৈছিল দুই নম্বৰত কৈছে all children to complete 5 years of schooling by 2007 গতিকে যিমান বিলাক ল'ৰা ছোৱালী 2002 চনত যিখিনি এডমিশন ললে গতিকে সেই গোটেইখিনি ছাত্ৰ ছাত্ৰী যাতে 2007 চনৰ ভিতৰত তেওঁলোকৰ 5 বছৰ স্কুলিং কমপ্লিট কৰে তাৰো এটা লক্ষ্য লোৱা হৈছিল যাতে কোনো ছাত্ৰ ছাত্ৰীৰ মাজত ফেইল হৈ নাযায় সকলোবোৰ ছাত্ৰ ছাত্ৰী যাতে ষ্টাডি কন্টিনিউ কৰে ক্লাছ 1 বা 2 ৰ পিছত যাতে ড্ৰপ আউট নহয় তাৰ প্ৰতি এটা লক্ষ্য ৰাখা হৈছিল আৰু তেনে ধৰণে তেওঁলোকে 2007 চনৰ ভিতৰত যাতে সকলো ল'ৰা ছোৱালী বিলাক যিমানখিনি এডমিশন লৈছিল 5 বছৰীয়া স্কুলিং যাতে ইহঁতৰ কমপ্লিট হয় তাৰ ওপৰত এটা লক্ষ্য লোৱা হৈছিল নেক্সট পইণ্টত কৈছে all children to complete 8 years of schooling by 2010 তাৰ পিছত কৈছে যে 8 বছৰীয়া যেটো স্কুলিং হয় প্ৰাইমাৰী পাস কৰাৰ পিছত আপাৰ প্ৰাইমাৰীলৈকে যাব গতিকে আপাৰ প্ৰাইমাৰীলৈকে তেওঁলোকে টোটাল 8 বছৰ পঢ়িব লাগিব গতিকে এই 8 বছৰৰ যেটো স্কুলিং এইটো যাতে 2010 ৰ ভিতৰত তেওঁলোকৰ কমপ্লিট হয় সেই সিদ্ধান্তটো ইয়াতে লোৱা হৈছিল বা এটা লক্ষ্য লোৱা হৈছিল যাতে প্ৰাইমাৰী পাস কৰাৰ পিছত সেইখিনি ছাত্ৰ ছাত্ৰী আকৌ আপাৰ প্ৰাইমাৰীও পাস কৰে তাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছিল নেক্সট পইণ্টত কৈছে ইউনিভাৰ্সাল ৰিটেনশন বাই 2010 আৰু ইউনিভাৰ্সাল ৰিটেনশন যাতে হয় ল'ৰা ছোৱালী সকল যাতে কন্টিনিউ কৰি ৰাখে পঢ়া শুনা প্ৰাইমাৰীৰ পিছত যাতে আপাৰ প্ৰাইমাৰীও পঢ়ে ক্লাছ 2 ৰ পিছত যাতে 3 ও পঢ়ে হেতু যাতে সাৰ্বজনীন হয় সকলোৰে ক্ষেত্ৰতে যাতে হয় কোনো এজন ছাত্ৰই যাতে তাৰ পৰা ওলাই নাহে তাৰ ওপৰত গুৰুত্ব দিছিল আৰু এইটো 2010 চনৰ ভিতৰত ইউনিভাৰ্সাল ৰিটেনশন হ'ব লাগিব বুলি তেওঁলোকে এটা লক্ষ্য লৈছিল নেক্সট পইণ্টত কৈছে bridge all gender and social category gaps at primary stage by 2007 and at upper primary stage by 2010 গতিকে ইয়াতে কিছুমান গ্যাপ আছিল জেন্ডাৰৰ মাজত গ্যাপ আছিল বা সোশ্যাল ক্যাটেগৰীৰ মাজত গ্যাপ আছিল এই বিষয়ে মই আগৰ ভিডিওটো আপোনালোকক কৈছো যে ল'ৰা আৰু ছোৱালী সমানে পঢ়া নাছিল ছোৱালীবিলাক পঢ়িব নালাগে বুলি বা ছোৱালীবিলাকে পঢ়ি কি হ'ব বুলি এনে ধৰণৰ এটা চিন্তা আছিল সেই সময়ত আৰু ছোৱালীসকল পঢ়া শুনাৰ পৰা বিৰত আছিল বা তেওঁলোক বঞ্চিত হৈ আছিল গতিকে এই জেন্ডাৰ যেটো গ্যাপ আছে লৰাই পঢ়িব ছোৱালী নালাগে এই গ্যাপটো নোহোৱা কৰাৰ বাবে তেওঁলোকে এটা লক্ষ্য লৈছিল প্ৰাইমাৰী লেভেলত যাতে 2007 ৰ ভিতৰত কোনো ধৰণৰ জেন্ডাৰ গ্যাপ নাথাকে
হেতু সিদ্ধান্ত লৈছিলে ঠিক তেনেদৰে আপাৰ প্ৰাইমেৰী লেভেলত যাতে 2010 চনৰ ভিতৰত কোনো ধৰণৰ জেন্ডাৰ গ্যাপ নাথাকে হেতু তেওঁলোকে সিদ্ধান্ত লৈছিলে তাৰ লগতে সোশ্যাল ক্যাটেগৰি গ্যাপ সমাজৰ কিছুমান পিছপৰা অঞ্চল আছিলে বা আমি কাষ্ট বুলি ক'ব পাৰো ST SC বা মুসলিম মাইনৰিটি এইবিলাক পিছপৰি আছিলে গতিকে তাৰ মাজতো কোনো ধৰণৰ যাতে গ্যাপ নাথাকে সকলো যাতে পঢ়ে সকলো যাতে স্কুললৈকে আহে তাৰো এটা লক্ষ্য লোৱা হৈছিলে গতিকে সোশ্যাল আৰু জেন্ডাৰ কোনো ধৰণৰ যাতে গ্যাপ নাথাকে প্ৰাইমাৰী ষ্টেজত 2007 ৰ ভিতৰত যাতে কোনো ধৰণৰ গ্যাপ নাথাকে আৰু আপাৰ প্ৰাইমাৰী যাতে 2010 ৰ ভিতৰত কোনো ধৰণৰ গ্যাপ নাথাকে সকলোৱে পঢ়িবলৈ আহে তাৰ ওপৰত এটা লক্ষ্য লৈছিলে Next point কোৱা হৈছে focus on elementary education of satisfactory quality with focus on education for life গতিকে elementary education বা primary level যিবিলাক শিক্ষা দিয়া হ'ব সেইবিলাক যাতে quality education হয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব হিয়তৰ যাতে education for life হয় জীৱনৰ বাবে যাতে শিক্ষা হয় তাৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে সেই শিক্ষাটোৱে হিয়তৰ জীৱনত কামত আহিব লাগিব তেনে ধৰণৰ শিক্ষা দিব লাগিব তাৰ ওপৰতো গুৰুত্ব দিয়া হয় এই SSৰ জৰিয়তে গতিকে এইখিনি আছিল মূল উদ্দেশ্য বা লক্ষ্য আছিল সৰ্বশিক্ষা অভিযানৰ গতিকে এই পয়েন্ট বিলাক মনত ৰাখিব টাইম বাউন্ড বিলাক মনত ৰাখিব কিমান চনৰ ভিতৰত কি কৰাৰ সিদ্ধান্ত লৈছিল এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব এতিয়া মেইন ফোকাস এৰিয়া কোড আছিল কোনবিলাক ক্ষেত্ৰত সকলোতকৈ বেছি গুৰুত্ব দিছিল হেতু হৈছে প্ৰথমটো হৈছে ইনক্ৰিজ এক্সেছৰ ওপৰত বেছি গুৰুত্ব দিছিল যাতে হিয়তৰ মাল্টিপল এন্ট্ৰি হয় মই আগৰ ভিডিওটো আপোনালোকক কৈছিলো মাল্টিপল এন্ট্ৰিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল সকলো কাষ্টৰ মানুহ সকলো ক্যাটেগৰিৰ মানুহ লৰা ছোৱালী সকলোৱে যাতে প্ৰৱেশ কৰে তাৰ ওপৰত গুৰুত্ব দিছিল বয়স যদি কাৰোবাৰ বেছি হৈছে তেওঁলোকো যাতে স্কুললৈকে আহে তেওঁলোকৰ পঢ়া কন্টিনিউ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল তাৰ ওপৰত ইনক্ৰিজ এনৰোলমেন্ট আৰু এনৰোলমেন্টটো বঢ়াৰ ওপৰত গুৰুত্ব দিছিল লৰা ছোৱালীসকলৰ নামভৰ্তি যাতে হয় সকলো লৰা ছোৱালী যাতে নামভৰ্তি কৰে এনৰোল হয় তাৰ ওপৰত গুৰুত্ব দিছিল নেক্সটত গুৰুত্ব দিছিল ইনক্ৰিজ ৰিটেনশন ইনক্ৰিজ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব দিছিল লৰা ছোৱালীসকল যাতে স্কুলত আহিলে গোটেই কোৰ্সটো সম্পূৰ্ণ কৰিহে যাতে পঢ়া বাদ দিয়ে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল আৰু ৰিডিউস অফ স্কুল ড্ৰপ আউটস গতিকে লৰা ছোৱালী ড্ৰপ আউটৰ সংখ্যা যথেষ্ট বেছি আছিল সেই সময়ত কেইদিনমান নাহে বা এটা বছৰ পঢ়াৰ পিছত নপঢ়ে গতিকে এই ড্ৰপ আউটটো ৰিডিউস কৰাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়া হৈছিল এই SSৰ জৰিয়তে গতিকে এইবিলাকৰ ক্ষেত্ৰত সকলোতকৈ বেছি গুৰুত্ব দিছিল SSে এতিয়া আমি আলোচনা কৰিম কেইটামান ব্ৰড অবজেক্টিভস SSৰ কেইটামান বহল আমি উদ্দেশ্য বুলিও ক'ব পাৰো প্ৰথমটো হৈছিল টু ওপেন নিউ স্কুলস গতিকে SSত এই কথাটো উল্লেখ কৰা আছিল যে নতুন স্কুল খুলিব লাগিব কাৰণ সকলো ল'ৰা ছোৱালীক যেতিয়া স্কুললৈকে আনিব লাগিব গতিকে বহুত ল'ৰা ছোৱালী পঢ়িব গতিকে নতুন স্কুল ওপেন কৰিব লাগিব সেই বিষয় ইয়াতে উল্লেখ কৰা হয় বা ইয়াৰ ওপৰত গুৰুত্ব দিয়া হয় ইন দোজ হেবিটেশনস ৱেৰ দেয়াৰ আৰ নো স্কুলিং ফেচিলিটি গতিকে যিবিলাক ঠাইত ভিতৰুৱা ঠাই আছিল ৰিমোট এৰিয়া আছিল বা মাইনৰিটি এৰিয়া বিলাক আছিল ST SC এৰিয়া বিলাক আছিল এবিলাকত স্কুলৰ সংখ্যা যথেষ্ট কম আছিল গতিকে তাত নতুন স্কুল স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল নেক্সট পইণ্টত কৈছে টু ষ্ট্ৰেংথেন দা এক্সিস্টিং স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে যিখিনি এক্সিষ্ট হৈ আছে যিখিনি স্কুল এতিয়াও চলি আছিল সেই সময়ত সেই স্কুলখিনি যাতে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল নেক্সট কোৱা হৈছে টু কনষ্ট্ৰাক্ট নিউ স্কুলস নতুন স্কুল খুলিব লাগিব হেতুৰ ওপৰতো গুৰুত্ব দিছিল নেক্সট কোৱা হৈছে টু এড এডিশনাল ক্লাছৰুম গতিকে যিবিলাক অলৰেডি স্কুল আছে তাত যাতে আৰু অতিৰিক্ত কিছুমান ক্লাছৰুম বনাব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল টয়লেটছ বনাব লাগিব তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ড্ৰিংকিং ৱাটাৰ ফেচিলিটিজ যাতে থাকে স্কুলবিলাকত তাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল কাৰণ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বহুতো স্কুলতে নাছিল গতিকে বিশুদ্ধ খোৱা পানী আৰু শৌচাগাৰৰ যাতে ব্যৱস্থা কৰিব পাৰে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল এই SSৰ জৰিয়তে নেক্সটত কোৱা হৈছে টু প্ৰমোট গাৰ্লছ এডুকেশ্যন গতিকে ছোৱালী শিক্ষাৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল কাৰণ মই অলপ আগতেই কৈছোঁ ছোৱালীসকল শিক্ষাৰ বাবে আগবাঢ়ি অহা নাছিল তেওঁলোকক পেৰেণ্টছসকলক আগবাঢ়ি আহিবলৈ দিয়া নাছিল বঞ্চিত হৈ আছিল গতিকে এই ছোৱালীৰ শিক্ষাৰ প্ৰমোট কৰাৰ বাবে যথেষ্ট গুৰুত্ব দিছিল সৰ্বশিক্ষা অভিযানে সো এতিয়া আমি চাম ইয়াৰ ইমপ্লিকেশনস বিলাক কি দিয়া হৈছিল এই আঁচনিখনৰ জৰিয়তে সো ফ্ৰী টেক্সট বুক দিয়া হৈছিল এতিয়াও SSৰ আন্ডাৰত ফ্ৰী টেক্সট বুকবোৰ দিয়া হৈ আছে তাৰ পিছৰ পইণ্টটো হৈছে ফান্ডছ ফৰ টিচাৰ্ছ য'ত টিচাৰসকলৰ বাবে ফাণ্ড দিয়া হয় সো নেক্সট পইণ্ট হৈছে ফান্ডছ ৰিগাৰ্ডিং টিচিং লাৰ্নিং মেটেৰিয়েলছ গতিকে যিমানবিলাক টিচিং লাৰ্নিং মেটেৰিয়েল লাগে TLMৰ প্ৰয়োজন হয় শিকোৱাৰ বাবে বিভিন্ন ধৰণৰ আমাৰ সঁজুলিৰ প্ৰয়োজন হয় ছাত্ৰ ছাত্ৰীসকলক শিকোৱাৰ বাবে ব্লেকবোৰ্ড হওক চাৰ্ট হওক মেপ হওক এনে ধৰণৰ সঁজুলিবিলাক বা অডিঅ' ভিজুৱেল কিছুমান ডিভাইচৰো প্ৰয়োজন হয় এইবিলাক কিনাৰ বাবেও তেওঁলোকক ফাণ্ডৰ ব্যৱস্থা কৰা হৈছে নেক্সট পইণ্টত কোৱা হৈছে টু গিভ ট্ৰেইনিং টু টিচাৰ্ছ গতিকে টিচাৰ্ছসকলক ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে সময়ে সময়ে তেওঁলোকক ট্ৰেইনিং দিয়া হয় আৰু তেওঁলোকৰ যিখিনি নলেজ সেইখিনি আপগ্ৰেড কৰা হয় সো নেক্সট পইণ্টত কৈছে টু প্ৰভাইড লাৰ্নিং ফেচিলিটিজ টু ডিজেবল চিলড্ৰেন গতিকে যিমানবিলাক ডিজেবল চিলড্ৰেন হয় তেওঁ শাৰীৰিকভাৱে
অক্ষম ছাত্ৰ-ছাত্ৰী বা বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰী তেওঁলোকো যাতে পঢ়িব পাৰে তেওঁলোকৰ বাবেও পঢ়া শুনাৰ বাবে বিভিন্ন ধৰণৰ সা-সুবিধা তেওঁলোকক দিয়া হৈছে গতিকে এছএছৰ ওপৰত এইখিনি কথা মূল কথা আছিলে আপোনালোকে এই গোটেই পইণ্টবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু আপোনালোকে যদি বহলভাৱে পঢ়িব বিচাৰে তেতিয়াহ'লে আপোনালোকে এছএছৰ ৱেবছাইটত গৈ আপোনালোকে পঢ়িব পাৰিব সো এছএছৰ সম্পূৰ্ণ যিখন পলিচি গোটেই পলিচিখন আপোনালোকে পঢ়িব পাৰিব যদি ইচ্ছা কৰে আৰু এই ভিডিঅ'ৰ জৰিয়তে মূল কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰা হৈছে গতিকে কি মূল কথা আছিল ইয়াৰ উদ্দেশ্য বা লক্ষ্য কি আছিল গতিকে সেইখিনি কথা আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিলো গতিকে যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব যদি প্ৰথমবাৰ চেনেলটি ভিজিট কৰিছে তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ